তুমি বুজিব চেষ্টা নকৰা কেলে বুজিব চেষ্টা কৰা না লাগে আমাৰ প্ৰেম 4 বছৰ বা 5 বছৰ মতলব নাই মোক টকা লাগে এইজনীক পটাব পাৰিম বুলি মোবাইল নম্বৰটো যেন তেন দিব বুলি ভাবিলোঁ সি বুদ্ধি কৰি পিনি মোৰ মোবাইলটোকে লৈ গ'ল কি যে হ'ব আৰু দেই বৰ ডাঙৰ কথা হ'ল দেই এনেকৈ যাক তাক পটাব বিচাৰিব নালাগে এইবোৰ কৰিবলৈ গৈয়ে মোৰ এনেকুৱা অৱস্থা চে মোবাইলটো গ'ল ঐ দীপালী কি কৰি আছানো তোমালোকৰ ঘৰত মই এটা কমপ্লেইন কৰিবলৈ আহিছোঁ দেই কি কমপ্লেইন দাদা তোমালোকৰ বিজিক অকণমান ভালকৈ ৰাখিবাচোন আমাৰ ঘৰ বাৰান্দাত গৈ গৈ শুই থাকেগৈ ৰাতি ৰাতভৰ গৈ কি কথা কৈছে দাদাই আপোনালোকৰ মইনাটো মাথাত ঘাঁ লাগুতে ইয়াতে বাৰান্দাতে সদায় সদায় হৈ থাকে ইমান গোন্ধাই থাকিবলৈ নোৱাৰো আপোনালোককতো আমি ক'ব নাযাওঁ কি কথা কৈছে আপুনি কি মানুহ এনেকুৱা ঐ টিনা তোৰ কি হ'ল সেইফালে তই খঙত থিয় হৈ থকা নিচিনা তোক দেখিলো যে মোৰ লগৰবোৰৰ ঘৰে ঘৰে চাৰিচকীয়া গাড়ী হ'ল মোকো চাৰিচকীয়া গাড়ী লাগিব কি গাড়ী লাগিব তোক চিপ গাড়ী লাগিব চিপ কি কৈছ চিপ গাড়ী লাগিব চিপ চিপ নহয় অ চুইট প্ৰথমতে নামটো তই শুদ্ধকে ক'ব ক'বলৈতো লাগে পাৰো BMW আনি দিব পাৰিবি জানো तो गया बेटे অ সেইটো কথাহে সেইটো নিৰঞ্জন কাই মানে কি কৰি আছে ইয়াত সুধি চাওঁচোন কি হ'ল মানে বহি আছে ঐ কইদেউ কি হ'ল কইনাৰ নিচিনা মানে বহি আছে যে বাৰী চুকত আহি কিনে কিবা হ'ল নেকি আমাৰ মানুহজনীয়ে কৈছিলে আকৌ কি ক'লে একো কাম নাই ঘৰতে সোমাই থাক একো কাম নাই তোৰ এনে কোৱা কাৰণে মই ভিতৰতে সোমাই আছিলো